নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল প্ৰতিদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ সকলো ৰাশিৰে ভাগ্যফল আজি জানিব পাৰিব। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি আঘোণ মাহৰ 20 তাৰিখ ৰবিবাৰ 7 ডিচেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 6:01:07 আৰু সূৰ্য অস্ত যাব আবেলি 4:29:03। শুক্ৰযোগ আৰু আদ্ৰা নক্ষত্ৰ বনিষ্কৰণ। আজি জন্মত হ'ব মিথুন ৰাশি বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ মনুষ্যকণ হ'ব সাপৰ অস্থি মাহেন্দ্ৰ যোগ 78 চন্দ্ৰ আৰু 20 ৰাহুৰ দশা। দিনৰ 10:28 যোৱাৰ পিছত দেৱগণ হ'ব বৰাহৰ অস্থি 20 বৃহস্পতিৰ দশা। ৰাতি 3:37 যোৱাৰ পিছত জন্ম হ'লে কৰ্কট ৰাশি বিপ্ৰবৰ্ণ বায়ুযোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব। মৰণত 1 পদক অগ্নিকণে যোগিনী যাত্ৰা শুভ পশ্চিমে নাই আৰু শুভ কৰ্ম জাতকৰ্ম নামাকৰণ দোকান আৰম্ভ আৰোগ্য স্নান গ্ৰহ পূজা গুটি সিঁচা ঋণ দান ঋণ গ্ৰহণ। আজি পটল আৰু মূলা খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি এৰিছ। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো মেঘ ৰাশিৰ বাবে মধ্যমীয়া কিন্তু সম্ভাৱনাপূৰ্ণ হ'ব। মনত নতুন উৎসাহ আৰু আত্মবিশ্বাস অনুভৱ কৰিব যদিও কিছুমান কথাত ধৈৰ্য ধৰাটো অতি প্ৰয়োজন। এতিয়া হৈছে চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটোৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উচ্চপদস্থ লোকৰ পৰা নতুন কাম বা নিৰ্দেশ পাব পাৰে। কামৰ প্ৰেছাৰ বাঢ়িলেও ভাল ফলাফল লাভ কৰিব। চৰকাৰী কাম কাজত সাৱধানতা হোৱা ভাল। ব্যৱসায়ীৰ ক্ষেত্ৰত নতুন চিন্তাধাৰা লাভ হ'ব। আজি ডাঙৰ ইনভেষ্ট নকৰাই ভাল। পুৰণি গ্ৰাহকৰ পৰা উপকৃত হোৱাৰ যোগ আছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব কিন্তু হঠাৎ খৰচ বাঢ়িব পাৰে। ঋণ লোৱা বা দিয়া আজি এইটো এৰাই চলিব। টকা ব্যৱহাৰত পৰিকল্পনা কৰিলে আজিৰ দিনটো ভালদৰে পাৰ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত অকণমান সংবেদনশীল দিন। সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। খং নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। দাম্পত্য জীৱনত বুজাপৰা থাকিলে শান্তি বজাই থাকিব। আজি কোমল ভাষাত কথা পতা আপোনাৰ বাবে মংগলজনক। পৰিয়ালৰ ক্ষেত্ৰত কাৰোবাৰ সৈতে কাৰোবাৰ স্বাস্থ্য বা কথাত চিন্তা হ'ব পাৰে। বুজাবুজি আৰু মাতৃত্বভাৱ দেখুৱালে সকলো ঠিক ঠাক হ'ব। সামাজিক ক্ষেত্ৰত আপোনাৰ কথা মূল্য পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। কম টোপনি হোৱাৰ কাৰণে সমস্যা হ'ব পাৰে। পানী বেছি খাওক আৰু অকণমান বিশ্ৰাম লওক। যোগ ধ্যান আৰু পুৱা অকণমান খোজ কঢ়াটো লাভজনক হ'ব। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। সহজ প্ৰতিকাৰ আজিৰ দিনটোত সূৰ্য দেৱতাক পানী অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। এইখিনি কৰিলে আপোনালোকৰ কিছু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আজিৰ দিনটোত মেঘ ৰাশিৰ বাবে ধৈৰ্য আৰু বুদ্ধিমত্তাৰে চলাৰ দিন। খং খৰধৰ আৰু অহংকাৰ এৰাই চলিলে সফলতা নিশ্চিত। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি টৰছ। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025। আজিৰ দিনটো বৃষ ৰাশিৰ বাবে স্থিৰতা আৰু বুদ্ধিমত্তাৰ দিন। চিন্তাধাৰা স্পষ্ট থাকিব আৰু আপুনি যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্তত ভৱিষ্যতে ভাল ফলাফল পাবলৈ সক্ষম হ'ব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটো কামত মনোযোগ বৃদ্ধি পাব। পুৰণি কষ্টৰ ফল আজি পাব। লগতে কিছুমান দিনৰ ভিতৰত পোৱাৰ সম্ভাৱনা আছে। উচ্চপদস্থ ব্যক্তিৰ পৰা আপোনাৰ কামৰ প্ৰশংসা কৰিব পাৰে। ব্যৱসায়ৰ দিশত লাভৰ সুযোগ আছে। নতুন গ্ৰাহক বা নতুন যোগাযোগ হ'ব পাৰে। পুৰণি বাকী টকা উভতাই পোৱাৰ যোগ দেখা যায়। আজি উদ্যোগী মনোভাৱে কাম কৰিলে সফলতা বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সঞ্চয় কৰাৰ সুযোগ লাভ কৰিব। স্থাৱৰ সম্পত্তি বা গৃহ সম্পৰ্কীয় আলোচনা লাভজনক হ'ব আপোনাৰ বাবে। বিলাসী খৰচ এৰাই চলিলে ভাল ফলাফল লাভ কৰিব। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমৰ দিশত শুভ সংবাদ আহিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা বাঢ়িব। ভুল বুজাবুজি থাকিলে আজি দূৰ হ'ব। দাম্পত্য জীৱনত সহযোগ আৰু সমন্বয় বজাই থাকিব। আজি অনুভৱ ব্যক্ত কৰা শুভ ফলদায়ক হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আনন্দদায়ক পৰিৱেশ সৃষ্টি হ'ব পাৰে। বয়স্ক লোকৰ পৰা আশীৰ্বাদ বা সহায় পাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান এলেহুৱা ভাৱ হ'ব পাৰে। গতিকে অকণমান এলাচি
বা খাদ্য বস্তুৰ লগত আপোনাৰ মিহল কৰি খোৱাটো উপকাৰী হ'ব। বাহিৰৰ খাদ্য এৰাই চলা ভাল। নিয়মিতভাৱে বিশ্ৰাম কৰিলে আপুনি সতেজ থাকিব। পুৱা অকণমান খোজ কঢ়াটো বা যোগাভ্যাস কৰাটো উপকাৰী হ'ব। শুভ সময় ৰাতিপুৱা 8 বজাৰ পৰা 10 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 6। শুভ ৰং হৈছে বগা আৰু গোলাপী। সহজ প্ৰতিকাৰ, আজি গৰু নাইবা দুখীয়া ব্যক্তিক সামান্য খাদ্য দান কৰক। তাৰ ফল আৰু লগতে আপুনি ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটোত বৃষ ৰাশিৰ বাবে লাভ, শান্তি আৰু সন্তুষ্টিৰ দিন। ধৈৰ্য, নৈতিকতা আৰু স্থিৰ চিন্তাধাৰাই আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটক। এতিয়া আহিছোঁ মিথুন ৰাশি জেমিনি। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটোত মিথুন ৰাশিৰ বাবে যোগাযোগ, বুদ্ধিমত্তা আৰু সুযোগেৰে ভৰপূৰ থাকিব। সঠিক কথা সঠিক সময়ত ক'ব পাৰিলে আজি বহু কাম সহজেই হৈ উঠিব। চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত, প্ৰথমতে চাকৰিৰ ক্ষেত্ৰত আজিৰ দিনটো সভা আলোচনা বা কাগজ পত্ৰৰ কাম বেছি থাকিব পাৰে। আপোনাৰ কথা বতৰাৰ দক্ষতা অধিক লাভ আনিব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ বা নতুন অৰ্ডাৰ হোৱাৰ সম্ভাৱনা আছে। অনলাইন বা মিডিয়া সম্পৰ্কীয় কামত লাভান্বিত হ'ব। ভাবি চিন্তি সিদ্ধান্ত লওক, খৰধৰ নকৰিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ আয় ব্যয় দুয়োটা থাকিব। সৰু লাভৰ সুযোগ আহিব পাৰে। আজি সঞ্চয়ত মনোযোগ দিলে ভাল ফল পোৱাৰ যোগ আছে। অহেতুক খৰচ বা ঋণ লোৱা এৰাই চলক। প্ৰেম জীৱনত আজি কথা বতৰাই আপোনাৰ মূল ভূমিকা গ্ৰহণ কৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত খোলাখুলিকৈ কথা পতালে আপোনাৰ সম্পৰ্ক মজবুত হ'ব। ভুল বুজাবুজি কথা পাতি সমাধান কৰিব পাৰিব। বিবাহিতসকলৰ বাবে আজি দিনটো সহনশীলতাৰ পৰীক্ষা হ'ব। সহ্য আৰু ধৈৰ্যৰে কথা পাতক। পৰিয়ালৰ ক্ষেত্ৰত আনন্দময় কথা বতৰা হ'ব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক মজবুত থাকিব। সামাজিক ক্ষেত্ৰত নতুন পৰিচয় লাভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে চাপ বা অতি চিন্তা হ'ব পাৰে। টোপনিৰ অভাৱ দেখা দিব পাৰে। মোবাইল বা স্ক্ৰীন সময় কম কটাওক আৰু ধ্যান কৰক। মোবাইল বেছি ব্যৱহাৰ নকৰিব। শুভ সময় আৰু প্ৰতিকাৰ, শুভ সময় হ'ল ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ, এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে সেউজীয়া আৰু নীলা। সহজ প্ৰতিকাৰ, আজিৰ দিনটোত গছৰ গুৰিত অকণমান পানী দিয়ক আৰু ওম বুদ্ধায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে বুদ্ধিমত্তা আৰু যোগাযোগত জয় হ'ব। সঠিক সিদ্ধান্ত আৰু শান্ত মনে আপোনাক সফলতাৰ দিশলৈ আগবঢ়াই লৈ যাব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কামনা কৰোঁ। এতিয়া আহিছোঁ কৰ্কট ৰাশি কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025 দেওবাৰ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ বাবে পৰিয়াল, অনুভৱ আৰু আভ্যন্তৰীণ শক্তিৰ ওপৰত কেন্দ্ৰিত থাকিব। মন অলপ সংবেদনশীল থাকিব পাৰে, কিন্তু সঠিক ব্যৱহাৰে দিনটো শুভ কৰি তুলিব। চাকৰি আৰু ব্যৱসায়, চাকৰিৰ পৰা কৰ্কট ৰাশিৰ লোকসকলৰ বাবে কামৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উচ্চপদস্থ ব্যক্তিৰ সমৰ্থন লাভ কৰিব পাৰে। আজিৰ দিনটোত কাম কৌশলেৰে আগবাঢ়ক। ব্যৱসায়ত লাহে লাহে লাভ হ'ব। পুৰণি গ্ৰাহকৰ পৰা পুনৰ লাভৰ যোগ আছে। নতুন ইনভেষ্টত অকণমান পিছত কৰা ভাল হ'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ আয় স্থিৰ থাকিব। পৰিয়াল সম্পৰ্কীয় খৰচ বাঢ়িব পাৰে। দীৰ্ঘম্যাদী সঞ্চয়ৰ বাবে আজিৰ দিনটো শুভ। সাৱধান, আৱেগৰ বশত ডাঙৰ খৰচ নকৰিব। প্ৰেম জীৱনত প্ৰেমত আৱেগ প্ৰধান থাকিব। অধিক আশা কৰিলে মন অকণমান নাৰ্ভাছ হ'ব পাৰে। গতিকে সৰু কথাত খং নকৰাই ভাল হ'ব। দাম্পত্য জীৱনত বুজাবুজি ৰাখিলে সুখ বৃদ্ধি পাব। মনৰ কথা শান্তভাৱে আলোচনা কৰক। পৰিয়ালৰ ক্ষেত্ৰত সহযোগ আৰু আপোন অনুভৱ বৃদ্ধি হ'ব। মাক দেউতাকৰ পৰা সহায় বা পৰামৰ্শ লাভ কৰিব পাৰে। সামাজিক ক্ষেত্ৰত বিশ্বাসযোগ্যতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা হজমজনিত অলপ সমস্যা হ'ব পাৰে। মানসিক চাপ এৰাই চলাটো অতি প্ৰয়োজন। ঘৰুৱা খাদ্য আৰু যথেষ্ট পৰিমাণে বিশ্ৰাম লওক। শুভ সময় আৰু প্ৰতিকাৰ, শুভ সময় দুপৰীয়া 12:30 পৰা আবেলি 2 বজালৈ। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু আকাশী। সহজ প্ৰতিকাৰ, আজিৰ দিনটোত মাক বা মাতৃতুল্য ব্যক্তিক সন্মান কৰক আৰু
ওম চন্দ্ৰায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে ধৈৰ্য অনুভৱ আৰু পাৰিবাৰিক ক্ষেত্ৰত শক্তিৰ দিন। নিজৰ মন বুজি আগবাঢ়িলে দিনটো শান্ত আৰু সফল হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটক। ধন্যবাদ। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে আত্মবিশ্বাস আৰু নেতৃত্বৰ দিন। নিজৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব, কিন্তু অহংকাৰ এৰাই চলাটো অতি প্ৰয়োজন। এতিয়া হৈছে আপোনাৰ চাকৰি আৰু ব্যৱসায়। চাকৰিত আপোনাক গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব দিয়া হ'ব পাৰে। উচ্চপদস্থ লোকৰ দৃষ্টিত আপোনাৰ ওপৰত থাকিব। বুদ্ধিমত্তা আৰু ধৈৰ্যত সফলতা লাভ কৰিব। ব্যৱসায়ত লাভৰ সম্ভাৱনা ভাল। নতুন পৰিকল্পনা আৰম্ভ হ'ব পাৰে। অংশীদাৰৰ সৈতে স্পষ্টতা বজাই ৰাখক। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ ইনকাম বৃদ্ধি হোৱাৰ যোগ আছে। আৰাম বা ভোগবিলাসত খৰচ হ'ব পাৰে। সঞ্চয়ৰ কথাও ভাবিব। সাৱধান, অধিক আত্মবিশ্বাসত অযথা খৰচ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত উৎসাহ থাকিব। প্ৰেমিক প্ৰেমিকাৰ মাজত আকৰ্ষণ বাঢ়িব। বিবাহিতসকলৰ বাবে মান অভিমান হ'ব পাৰে। নম্ৰতা বজাই ৰাখিলে আপোনাৰ সম্পৰ্ক ভাল থাকিব। এতিয়া হৈছে পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালত আপোনাৰ কথা গুৰুত্ব পাব। কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। মান সন্মান বৃদ্ধি পাব আজি। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শক্তি আৰু উৎসাহ বেছি অনুভৱ কৰিব। বহুতো কাম কৰিলে আপুনি ভাগৰুৱা অনুভৱ হ'ব পাৰে। যথেষ্ট পৰিমাণে পানী খাওক আৰু ৰেষ্ট লওক। শুভ সময় আৰু প্ৰতিকাৰ। শুভ সময় ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 1। শুভ ৰং হৈছে কমলা আৰু সোণালী। প্ৰতিকাৰ, আজি সূৰ্য দেৱতাৰ নাম লৈ পুৱা সূৰ্যৰ দৰ্শন কৰক আৰু ওম সূৰ্যায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো সিংহ ৰাশিৰ বাবে প্ৰভাৱ, শক্তি আৰু সঠিক নেতৃত্বৰ দিন হ'ব। নম্ৰতা বজাই ৰাখিলে সফলতা দ্বিগুণ পাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখত থাকক, সুস্থ থাকক আৰু শুভ দিন কামনা কৰিলোঁ। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025। আজিৰ দিনটোত কন্যা ৰাশিৰ বাবে পৰিকল্পনা, বিশ্লেষণ আৰু দায়িত্বৰ দিন। আপোনাৰ সূক্ষ্ম দৃষ্টিভংগী আজি বহু সমস্যাৰ সমাধান আনিব। চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো কামত নিখুঁততা বজাই ৰাখিলে প্ৰশংসা লাভ কৰিব। পুৰণি অসম্পূৰ্ণ আধৰুৱা কামবিলাক শেষ কৰাৰ সুযোগ লাভ কৰিব। সহকৰ্মীৰ পৰা সহযোগ লাভ কৰিব। ব্যৱসায়ত হিচাপ নিকাচ বা হিচাপ স্পষ্টতা ৰাখিলে লাভ হ'ব। নতুন চুক্তি বিচাৰি লোৱা ভাল। আপোনাৰ নতুন ইনভেষ্টৰ ক্ষেত্ৰত আজি এৰাই চলক। ধন সম্পত্তি, আজি আপোনাৰ আয় স্থিৰ থাকিব। সৰু খৰচ বাঢ়িব পাৰে। সঞ্চয়ৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ আজি শুভ দিন। প্ৰেম আৰু দাম্পত্য জীৱনত বাস্তৱতাৰ প্ৰয়োজন। অধিক সমালোচনা কৰিলে মনোমালিন্য হ'ব পাৰে। অনুভৱ বুজি আজিৰ দিনটো পাৰ কৰক। দাম্পত্য জীৱনত ভুল বুজাবুজি ৰাখিলে শান্তি বজাই থাকিব। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাৰ ভূমিকা পালন কৰিব। বয়স্ক লোকৰ পৰা পৰামৰ্শ লাভ কৰিব। সামাজিক ক্ষেত্ৰত বিশ্বাসযোগ্যতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা স্নায়ুৰ সমস্যা অকণমান বাঢ়িব পাৰে। অধিক চিন্তাই ক্ষতি কৰিব পাৰে। সময়মতে খাদ্য আৰু বিশ্ৰাম লওক। শুভ সময় আৰু প্ৰতিকাৰ। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 মিনিটলৈ। শুভ সংখ্যা হৈছে 5। শুভ ৰং হৈছে নীলা আৰু সেউজীয়া। প্ৰতিকাৰ, আজিৰ দিনটোত গছৰ গুৰিত পানী ঢালক আৰু ওম বুধায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে শৃংখলা আৰু বুদ্ধিমত্তাৰে আগবঢ়াৰ দিন। সচেতনতা আৰু ধৈৰ্যই আপোনাক সফলতাৰ দিশলৈ আগবঢ়াই লৈ যাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, চেনেলটো নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটাওক। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটোত তুলা ৰাশিৰ বাবে সমন্বয়, সিদ্ধান্ত আৰু সম্পৰ্কৰ দিন। সঠিক সমতা ৰাখিলে সকলো কাম সহজে আগবাঢ়িব। এতিয়া আহিছোঁ চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা লোকসকলৰ বাবে আজি দলগতভাৱে কামত সফলতা লাভ কৰিব। উচ্চপদস্থ লোকৰ পৰা বছৰ পৰা আলোচনা ফলপ্ৰসূ হ'ব। নতুন প্ৰস্তাৱ অথবা অফাৰ পাব পাৰে। ব্যৱসায়ত অংশীদাৰৰ সৈতে সমন্বয় থাকিলে লাভ হ'ব। সৰু ইনভেষ্টত লাভজনক হ'ব।
আইনী বা দলিল কাগজত সাৱধানে চাওক। ধন সম্পত্তি আয় ঠিকঠাক থাকিব, সৌন্দৰ্য আৰু বিলাসী খৰচত সামগ্ৰিক খৰচ হ'ব পাৰে। সঞ্চয়ৰ বাবে পৰিকল্পনা কৰা শুভ হ'ব। সাৱধান, আৱেগত পৰি অযথা খৰচ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেম জীৱনত মধুৰতা বাঢ়িব, প্ৰেমিক প্ৰেমিকাৰ মাজত বিশ্বাস বৃদ্ধি পাব, বিবাহিত জীৱনত বুজাপৰা আৰু সহযোগ থাকিব, অকণমান ৰোমান্টিক সময় কটাই ভাল পাব। পৰিয়াল আৰু সামাজিক জীৱন, পৰিয়ালত শান্তি বাতাবৰণ থাকিব, কোনো আনন্দদায়ক অনুষ্ঠানত যোগদান হোৱাৰ সম্ভাৱনা আছে। সামাজিকভাৱে আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে শান্ত অনুভৱ কৰিব, চকু বা ছালৰ অকণমান সমস্যা হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাওক আৰু ৰেষ্ট লওক। শুভ সময় আৰু প্ৰতিকাৰ, শুভ সময় দুপৰীয়া 1 বজাৰ পৰা 2:30 শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। প্ৰতিকাৰ, আপুনি বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰক আৰু ওম শুক্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো তুলা ৰাশিৰ বাবে সমতা, সতৰ্ক আৰু সৌভাগ্যৰ দিন। চিন্তাশীল সিদ্ধান্তক আপোনাক আগবঢ়াই লৈ যাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটাওক। ধন্যবাদ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল। 7 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ বাবে আত্মবিশ্বাস, গুপ্ত সিদ্ধান্ত আৰু গভীৰ চিন্তাৰ দিন। ভিতৰুৱা শক্তিক সঠিকভাৱে ব্যৱহাৰ কৰিলে ডাঙৰ লাভ সম্ভৱ হ'ব। চাকৰি আৰু ব্যৱসায়, চাকৰি কৰা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ কামত মনোযোগৰ প্ৰয়োজন। গোপন বা পৰ্দাৰ আঁতৰত থকা প্ৰকল্প সফলতা লাভ কৰিব। ঊৰ্ধ্বতন ব্যক্তিয়ে আপোনাৰ কৌশল লক্ষ্য কৰিব পাৰে। ব্যৱসায়ত আপুনি কামত সাৱধানতা অৱলম্বন কৰিব লাগিব। গৱেষণা পৰিকল্পনা কামত লাভ হ'ব। অংশীদাৰৰ সৈতে স্পষ্টতা বজাই ৰাখক। ধন সম্পত্তিৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব, কিন্তু হঠাৎ খৰচ বাঢ়িব পাৰে। লুকাই থকা লাভ, যেনে বাকী টকা, পুৰণা পাবলগীয়া টকা উভতাই পোৱাৰ সম্ভাৱনা আছে। সাৱধান, আৱেগত ডাঙৰ লেনদেন নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱন, প্ৰেমত গভীৰতা থাকিব। আপোনাৰ হিংসা বা সন্দেহ সমস্যা সৃষ্টি কৰিব পাৰে। খোলাখুলিকৈ কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। দাম্পত্য জীৱনত আস্থা বজাই ৰাখক। পৰিয়াল আৰু সামাজিক জীৱন, পৰিয়ালত আপোনাৰ পৰামৰ্শ মূল্যৱান পাব। গোপন বিষয়ত বুজাপৰা হোৱাটো লাভজনক হ'ব। সৰু কথা ডাঙৰ হৈ নাযায় যেন সাৱধান থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ বা টেনচন অনুভৱ হ'ব পাৰে। পেট নাইবা মূত্ৰজনিত সমস্যা অকণমান দেখা দিব পাৰে। পানী বেছি খাওক আৰু ধ্যান কৰক। শুভ সময় আৰু প্ৰতিকাৰ, শুভ সময় সন্ধিয়া 4 বজাৰ পৰা 6 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। প্ৰতিকাৰ, ৰঙা ফুল আপুনি দান কৰক মন্দিৰত আৰু লগতে ওম মংগলায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে নীৰৱ শক্তি আৰু সঠিক কৌশলৰ দিন। আত্মনিয়ন্ত্ৰণ বজাই ৰাখিলে দিনটো সফল হ'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটাওক। ধন্যবাদ। এতিয়া আহিছোঁ ধনু ৰাশি, চেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল। 7 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ বাবে আশাবাদ, যাত্ৰা আৰু নতুন সুযোগৰ দিন। ইতিবাচক মনোভাৱ ৰাখিলে বহু কাম সহজে সম্পন্ন হ'ব। চাকৰি আৰু ব্যৱসায়, চাকৰিৰ দিশত নতুন দায়িত্ব বা প্ৰস্তাৱ আহিব পাৰে। শিক্ষা, প্ৰশিক্ষণ বা পৰামৰ্শমূলক কামত লাভ হ'ব। উচ্চপদস্থ ব্যক্তিৰ সহযোগ লাভ কৰিব। ব্যৱসায়ত নতুন উদ্যোগ বা সম্প্ৰসাৰণৰ চিন্তা কৰিব। ভ্ৰমণ বা বাহিৰা যোগাযোগৰ পৰা লাভ হ'ব। অতি ডাঙৰ ইনভেষ্ট আজি নকৰাই ভাল হ'ব। ধন সম্পত্তি, আজি আপোনাৰ আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। যাত্ৰা বা শিক্ষাৰ বাবে খৰচ হ'ব পাৰে। সঞ্চয় বজাই ৰাখিলে ভৱিষ্যতে উপকাৰ হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আনন্দ আৰু উৎসাহ থাকিব। নতুন পৰিচয় বা প্ৰেম হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত হাঁহি ফূৰ্তি কৰা বা সহযোগ লাভ কৰিব। স্বাধীনতা বা বিশ্বাস বজাই ৰাখক। পৰিয়াল আৰু সামাজিক জীৱন, পৰিয়ালত শুভ বাতাবৰণ থাকিব। ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। নতুন বন্ধুত্ব হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি শক্তিশালী অনুভৱ কৰিব। অতি ভ্ৰমণ বা অতি কামে অৱসাদ আনিব পাৰে, ভাগৰুৱা অনুভৱ হ'ব পাৰে। গতিকে বিশ্ৰাম লওক আৰু নিয়মীয়া ৰুটিন বজাই ৰাখক। শুভ সময় আৰু প্ৰতিকাৰ, শুভ সময় ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া আৰু কেশৰ।
প্ৰতিকাৰ হালধীয়া ৰঙৰ বস্তু পৰিধান কৰক আৰু ওম বৃহস্পতি নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ দিনটো ধনু ৰাশিৰ বাবে আশাবাদ, বিস্তাৰ আৰু সৌভাগ্যৰ দিন। সৎ চিন্তা আৰু ইতিবাচকতাই আপোনাৰ সফলতা আনিব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুনকৈ হ'লে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটাওক। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশি কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে দায়িত্ব, ধৈৰ্য আৰু পৰিকল্পনাৰ দিন। অলপমান চাপ থাকিব পাৰে, মানে টেনশ্যন থাকিব পাৰে, কিন্তু সিদ্ধান্ত আপোনাক আগলৈ লৈ যাব। চাকৰি আৰু ব্যৱসায়। চাকৰি কৰা লোকসকলৰ বাবে কামৰ দায়িত্ব বাঢ়িব পাৰে। উচ্চপদস্থ লোকৰ পৰা কঠোৰ নিৰ্দেশ আহিব পাৰে। ধৈৰ্যৰে কাম কৰিলে পৰৱৰ্তী সময়ত প্ৰশংসা পাব। ব্যৱসায়ৰ ক্ষেত্ৰত ধীৰ গতিত লাভ হ'ব। পুৰণি গ্ৰাহকৰ পৰা সহায় পাব। নতুন ইনভেষ্ট আজি সাৱধানতাৰে কৰক। ধন সম্পত্তি আপোনাৰ আয় স্থিৰ থাকিব। দায়িত্বজনিত খৰচ বাঢ়িব পাৰে। সঞ্চয়ৰ বাবে আজি ভাল দিন। সাৱধান, অতি ৰিস্ক লোৱা আজি এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱনত সংযম প্ৰয়োজন। অনুভৱ প্ৰকাশত অকণমান সংকোচ থাকিব। দাম্পত্য জীৱনত বুজাবুজি কৰা প্ৰয়োজন। নম্ৰতা বজাই ৰাখিলে সমস্যা দূৰ হ'ব। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালৰ দায়িত্ব আপোনাৰ ওপৰত থাকিব পাৰে। বয়স্ক লোকৰ স্বাস্থ্য বা কথাত মনোযোগ দিয়া উচিত। সামাজিক ক্ষেত্ৰত আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, আঁঠু বা পিঠিৰ অকণমান সমস্যা হ'ব পাৰে। অধিক কাম কৰিলে আপুনি ভাগৰুৱা অনুভৱ হ'ব পাৰে। নিয়মীয়া ৰেষ্ট লওক আৰু জগ আৰু সঠিক ভংগীমাত কাম কৰক। শুভ সময় আৰু প্ৰতিকাৰ। শুভ সময় হ'ল ৰাতিপুৱা 6:30 পৰা 8:30। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 8। শুভ ৰং হৈছে ক'লা আৰু নীলা। প্ৰতিকাৰ, আপুনি ক'লা বস্তু দান কৰক আৰু ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ যিখিনি নিগেটিভিটি আছে সেইখিনি নাইকিয়া হ'ব। আজিৰ দিনটো মকৰ ৰাশিৰ বাবে ধৈৰ্য আৰু কৰ্তব্যবোধ পৰীক্ষাৰ দিন। অলপ কষ্টৰ পাছতহে আপোনাৰ ভাল ফলাফল লাভ কৰিব, সফলতা লাভ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটাওক। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশি একুৱেৰাছ। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটোত কুম্ভ ৰাশিৰ বাবে নতুন চিন্তা, পৰিৱৰ্তন আৰু স্বাধীন চিন্তাৰ দিন। আজি নিজৰ ভিন্ন চিন্তাধাৰাই আজি আপোনাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। চাকৰি আৰু ব্যৱসায়। চাকৰিৰ দিশত নতুন আইডিয়া বা প্ৰস্তাৱ আগবঢ়াৰ বাবে উপযুক্ত সময়। প্ৰযুক্তি, অনলাইন বা বৈজ্ঞানিক ক্ষেত্ৰত সফলতা লাভ কৰিব। সহকৰ্মীতকৈ বেলেগভাৱে চিন্তা কৰাৰ বাবে প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন উদ্যোগ বা অভিনৱ ব্যৱস্থাপনাত লাভ হ'ব। বন্ধুবৰ্গৰ সহায়ত আজি আগবাঢ়িবলৈ সক্ষম হ'ব। হঠাৎ সিদ্ধান্ত লোৱা এৰাই চলক। ধন সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ লাহে লাহে আয় বৃদ্ধি হ'ব। আপোনাৰ ফাণ্ড বা নেটৱৰ্কৰ জৰিয়তে লাভ হ'ব। অহেতুক খৰচ কিছু নিয়ন্ত্ৰণ কৰক। প্ৰেম আৰু দাম্পত্য জীৱনত স্বাধীনতা আৰু বিশ্বাস গুৰুত্বপূৰ্ণ। নতুন পৰিচয় বা আকস্মিক প্ৰেম হোৱাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনত অকণমান দূৰত্বৰ অনুভৱ হ'ব পাৰে। খোলাখুলিকৈ কথা পাতিলে সম্বন্ধ শক্তিশালী হ'ব। পৰিয়াল আৰু সামাজিক জীৱনত বন্ধু বা সমাজত আপোনাৰ আদৰ্শ গুৰুত্ব পাব। কোনো সামাজিক উদ্যোগত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। পৰিয়ালত আপোনাৰ সিদ্ধান্ত সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজি সক্ৰিয় হৈ থাকিব। টোপনিৰ অভাৱ অকণমান বেয়া পৰিস্থিতি কৰিব পাৰে। টোপনিৰ অভাৱে সময়মতে বিশ্ৰাম লওক আৰু মোবাইল ব্যৱহাৰটো কমাই দিয়ক। শুভ সময় আৰু প্ৰতিকাৰ। শুভ সময় দুপৰীয়া 1:30 পৰা 3 বজালৈ। এই সময়খিনি আপোনাৰ বাবে শুভ। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু গোলাপী। সহজ প্ৰতিকাৰ, আজি সমাজসেৱা কৰক আৰু দুখীয়া ব্যক্তিক সহায় কৰক। ওম সং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আজিৰ দিনটো কুম্ভ ৰাশিৰ বাবে নতুন চিন্তা, নতুন পথ আৰু নতুন সম্ভাৱনাৰ দিন। ধৈৰ্য আৰু স্পষ্টতাই আপোনাক সফলতাৰ দিশলৈ আগবঢ়াই লৈ যাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক, শুভ দিন কটাওক। ধন্যবাদ। এতিয়া আহিছোঁ মীন ৰাশি পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 7 ডিচেম্বৰ 2025 ৰবিবাৰ।
আজিৰ দিনটো মীন ৰাশিৰ বাবে অনুভৱ, সৃষ্টিশীলতা আৰু আন্তৰিক সম্পৰ্কৰ দিন। চিন্তাশীল আৰু সতৰ্ক মনে আপোনাক শুভ ফল লাভ কৰিব। চাকৰি আৰু ব্যৱসায়, চাকৰিৰ দিশত সৃষ্টিশীল আৰু নতুন ভাৱনাৰ কামত লাভ হ'ব। সহকৰ্মী বা ঊৰ্ধ্বতন ব্যক্তিৰ পৰা সমৰ্থন লাভ কৰিব। বিশেষ প্ৰকল্প বা দায়িত্বত সফলতা পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে আজিৰ দিনটো শুভ। অংশীদাৰ বা গ্ৰাহকৰ সৈতে সম্পৰ্ক মজবুত থাকিব। নতুন ইনভেষ্টক সাৱধানে বিবেচনা কৰি চলক। ধন সম্পত্তিৰ ক্ষেত্ৰত আজি আপোনাৰ আয় স্থিৰ থাকিব। সৰু খৰচ বাঢ়িব পাৰে। সঞ্চয়ৰ পৰিকল্পনা আৰু সাৱধানতা লাভজনক হ'ব। এতিয়া আছে প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমিক প্ৰেমিকাৰ মাজত মধুৰতা বৃদ্ধি পাব। নতুন অনুভৱ প্ৰকাশৰ বাবে শুভ দিন। দাম্পত্য জীৱনত সহযোগ আৰু বিশ্বাস বজাই থাকিব। পৰিয়াল আৰু সামাজিক জীৱন, পৰিয়ালত শান্তি আৰু বুজাবুজি থাকিব। সামাজিক ক্ষেত্ৰত আপোনাৰ মান মৰ্যাদা বৃদ্ধি পাব। বন্ধুবৰ্গৰ সহায় লাভ কৰা সম্ভৱ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিকভাৱে আজি শান্ত থাকিব। শাৰীৰিকভাৱে আপুনি হালকা সৰু সুৰা ভাগৰুৱা অনুভৱ কৰিব পাৰে। নিয়মিতভাৱে আপুনি ৰেষ্ট লওক আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰক। শুভ সময় আৰু প্ৰতিকাৰ। শুভ সময় ৰাতিপুৱা 7:30 পৰা 9 বজালৈ। শুভ সংখ্যা হৈছে 7। শুভ ৰং হৈছে ক্ৰীম আৰু বগা। প্ৰতিকাৰ, আপুনি আজি পূজাৰ ধ্যান সূৰ্যদেৱৰ ৰাতিপুৱা জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত আপোনাৰ নিগেটিভিটিখিনি দূৰ হ'ব। আজিৰ দিনটো মীন ৰাশিৰ বাবে সৃষ্টিশীলতা, চিন্তাশীল আৰু আন্তৰিক সম্পৰ্কৰ দিন। আপোনাৰ ধৈৰ্য আৰু সতৰ্কতা আজি ভাগ্যক আগবঢ়াই লৈ যাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। সুখী থাকক, সুস্থ থাকক আৰু শুভ দিন কটাওক। ধন্যবাদ।